यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। শস্য নিবিড়তা হৈছে কৃষি উন্নয়নৰ মাপকাঠি। এডৰা কৃষিভূমিত বছৰি কিমান শতাংশ কৃষি কৰ্ম কৰা হয় সেয়ে হৈছে কৃষি নিবিড়তা, যাক ইংৰাজীত কোৱা হয় ক্ৰপিং ইণ্টেন্সিটি। অসমৰ কৃষি নিবিড়তাৰ হাৰ হৈছে 149%, অৰ্থাৎ একক কৃষিভূমিত বছৰি এবাৰ সম্পূৰ্ণ কৃষি কৰাৰ পিছত প্ৰায় আধা অংশ মাটিত একেটা বছৰতে আৰু এবাৰ আন এক খেতি কৰা হয়। ইয়াৰ বিপৰীতে একেটা বছৰতে দুবাৰ খেতি কৰিলে কৃষি নিবিড়তা 200% আৰু তিনিবাৰ খেতি কৰিলে 300%লৈ অনায়াসে বৃদ্ধি কৰিব পাৰি। আমাৰ ৰাজ্যখনৰে এনে বহু অঞ্চল আছে য'ত কৃষকসকলে পৰিকল্পিতভাৱে বছৰি 2টা বা 3টা খেতি কৰি কৃষি আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈ আহিছে। শেহতীয়াভাৱে অসমত ক্ৰপিং ছিষ্টেম এপ্ৰ'চ সম্পৰ্কে সজাগ কৰাৰ বাবে এক বিশেষ পদক্ষেপ লৈ অহা হৈছে। ৰাজ্যখনৰ প্ৰধান খেতি যিহেতু শালি ধান, সেয়েহে শালি ধান চপোৱাৰ পিছত একেডৰা মাটিতে কি খেতি অন্তৰ্ভুক্ত কৰিব পাৰি সেই সম্পৰ্কে বিশেষভাৱে চিন্তা চৰ্চা কৰি অহা হৈছে। অৱশ্যে ৰাইচ বেছড ক্ৰপিং ছিষ্টেমৰ উপৰিও আন শস্যক কেন্দ্ৰ কৰিও ক্ৰপিং ছিষ্টেম নতুবা শস্যক্ৰম অন্তৰ্ভুক্তিৰ চিন্তা চৰ্চা কৰি অহা হৈছে। ধানকেন্দ্ৰিক শস্যক্ৰমত সাধাৰণতে শালি ধান চপোৱাৰ পিছত একেডৰা মাটিতে আলু নতুবা শাক পাচলি, সৰিয়হ আদি ৰবি শস্যৰ খেতি কৰি কৃষকসকল কিদৰে লাভান্বিত হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। যিবোৰ অঞ্চলত ধান খেতি প্ৰধান খেতি নহয়, তেনেবোৰ অঞ্চলত আলু, সৰিয়হ নতুবা শাক পাচলিৰ খেতি কৰাৰ অন্তত সেই একেডৰা কৃষিভূমিতে এটা বছৰৰ ভিতৰত গ্ৰীষ্মকালীন ধানৰ খেতি নতুবা দ্বিতীয় এবিধ পাচলি খেতি কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কৃষকসকলে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন ধৰণৰ শস্যক্ৰম মানি আহিছে যদিও বিজ্ঞানসন্মতভাৱে ধান খেতি চপোৱাৰ পিছত কৰিব পৰা শাক পাচলি, আলু, মাকৈ, সৰিয়হ আৰু ভিন্ন প্ৰকাৰৰ মাহজাতীয় শস্যৰ ওপৰত গুৰুত্ব দি অহা হৈছে। অৱশ্যে এনে বহু অঞ্চল আছে য'ত ধান খেতি চপোৱাৰ পিছত পুনৰ ধান খেতি কৰাৰ ওপৰত গুৰুত্ব দি ৰাইচ ফল'ড বাই ৰাইচ জাতীয় শস্য ক্ৰম মানি অহা হৈছে। ক্ৰপিং ছিষ্টেম এপ্ৰ'চ সম্পৰ্কে জানিবলৈ বিচৰাত নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চলৰ বাবে হাতত লোৱা শস্যক্ৰম সম্পৰ্কে জানিবলৈ দি প্ৰাণজিৎ ভৰালী নামৰ সহকাৰী প্ৰকল্প বিজ্ঞানীগৰাকীয়ে এনেদৰে কয়। পোনপ্ৰথমে আমি কি কৰিছোঁ, আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত যিখিনি সৰু খেতিয়ক, একেবাৰে সৰু খেতিয়কখিনিক আমি এপাৰ্ট প্ৰজেক্টটোত সামৰি লৈছোঁ। সামৰি লৈ তাত আমি বেছিকেলি প্ৰথমতে আমি ধানৰ কিছুমান আমাৰ যিটো বানপানী সহনশীলতা ভেৰাইটি কিছুমান আছে, জাত কিছুমান আছে, সেই জাতবোৰ আমি সৰু সৰু ফাৰ্মাৰৰ মাজত সোমাই দিছোঁ, যেনে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান আৰু বীণা ধান। এই জাতকেইটা আমাৰ বেছিকেলি কি হৈছে, নলবাৰীত বহুখিনি ঠাই যিখিনি পশ্চিম নলবাৰী টিহু অঞ্চল বহুত বানপানী বহুত হয়। তো বানপানী হোৱাৰ ক্ষেত্ৰত কি হৈছে যে খেতিয়কসকলে কেতিয়াবা তেখেতসকলৰ কঠীয়াতলিখিনি মৰি যায় বা ৰোৱাৰ পিছত কেতিয়াবা মৰি যায়। তো তেনেকুৱা কণ্ডিশ্যন হোৱাৰ পিছত আমি এই জাতখিনি আমাৰ এপাৰ্ট প্ৰজেক্টৰ দ্বাৰা আমি গোটেইখিনি প্ৰায়ভাগ সৰু সৰু খেতিয়কক আমি সামৰি লৈছোঁ। ধানৰ ক্ষেত্ৰত আৰু বেলেগ ক'ব গ'লে আমি যদি ধান কটাৰ পিছত যাওঁ তেতিয়া আমি মাৰ্কেটিঙলৈকে গ'লোঁ ধানৰ। তাৰপিছত আমি ৰবি শস্যৰ কিছুমান দিছোঁ আমাৰ খেতিয়কসকলৰ মাজত, যিটো আমাৰ ফুলকবি আছে, বন্ধাকবি আছে, তাৰপিছত আপোনাৰ বিলাহী আছে, তাৰপৰা আলু আহিছিলে যোৱাবাৰ আমাৰ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে, তাৰপৰা আপোনাৰ মটৰ, মচুৰ, এই গোটেইখিনি আমি শস্য আমি আমাৰ এপাৰ্টত সন্নিৱিষ্ট কৰিছোঁ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে। তাকে এইটো একেবাৰে ভাল প্ৰশ্ন কৰিছে ছাৰে আমাক, যে আমাৰ বেছিভাগ কি হৈছে এতিয়া পথাৰবোৰ আমাৰ ধান কটাৰ পিছত খালী হৈ থাকে।
তো আমি কি কৰিব পাৰোঁ যে ধান কটাৰ পিছত তাত আমি যদি শালি ধান কটাৰ পিছত মেইনলি আমি যদি তাত ৰবি শস্য কৰোঁ, যেনেকৈ আপুনি মটৰ কৰিব পাৰে, তাৰপৰা মচুৰ কৰিব পাৰে, তাৰপৰা আমাৰ শাক পাচলি কৰিব পাৰি। তো আমি এইবাৰৰ পৰা আমি কি কৰিছোঁ, ধান কটাৰ পিছত আমি আমাৰ যিখিনি এপাৰ্টৰ আমাৰ বেনিফিচিয়াৰী থাকে, সেই বেনিফিচিয়াৰীখিনিক আমি ক্ৰপিং ছিকুৱেঞ্চলৈকে আনিবলৈ আমি মানে সদায় ট্ৰাই কৰিম। আপুনি ক'ব খুজিছে যে ধান কটাৰ পিছত মানুহে মাটি পেলাই থ'ব নালাগে, তাত যাতে খেতি কৰিব তাৰ ডেমনষ্ট্ৰেশ্যন আপোনালোকে অকল এগ্ৰিকালচাৰৰ অংশই চাইছে নে ফিচাৰী বা ডেইৰী এইবিলাকো চাই? ফিচাৰী আৰু ডেইৰীটো একচুৱেলি এপাৰ্টত ইনক্লুড আছে, কিন্তু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত এইটো আমাৰ নাই। আমি অকল ট্ৰেইনিংটো ফিচাৰী আমি অৰ্গেনাইজ কৰি আছোঁ, বাকী ডেমনষ্ট্ৰেশ্যনবোৰ আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা আছে। এই ইয়াতে আপোনালোকে যিটো ট্ৰেইনিং আপোনাৰ ডেম' কৰিলে, ইয়াৰ লগত কিবা ট্ৰেইনিং আছে নেকি? খেতিয়কে প্ৰশিক্ষণ দিব? নিশ্চয়, আমাৰ একচুৱেলি ট্ৰেইনিঙৰ বহুত ভাগ আছে। মেইনলি পোনপ্ৰথমে আমি কোৱালিটি ছিড প্ৰডাকশ্যনৰ পৰা আমি আমাৰ ট্ৰেইনিংটো আৰম্ভ কৰোঁ, কেনেকৈ তাত আমাৰ বীজ শোধন কৰিব পাৰি, কেনেকৈ কঠীয়া শোধন কৰিব পাৰি। তাৰপিছত আমি কি কৰোঁ, আমাৰ ৰাইচ প্ৰডাকশ্যন টেকন'লজিৰ ওপৰত আমি বহুখিনি আমি ট্ৰেইনিং প্ৰদান কৰি আছোঁ খেতিয়কক। ইয়াৰ উপৰিও আমি পোষ্ট হাৰ্ভেষ্ট মেচিনাৰিজৰ ওপৰত আমি ট্ৰেইনিং দি আছোঁ, যিখিনি মেইনলি ধানৰ লগত ৰিলেটেড। পোষ্ট হাৰ্ভেষ্টত ক'ব গ'লে আপোনালোকে প্ৰথম আমি ধৰক মেচিনখিনি আমি ফাৰ্মাৰৰ মাজত আমি দেখুৱাইছোঁ, যিহেতু আমাৰ অসমৰ ফাৰ্মাৰখিনি বহুতে কেনেকুৱা মেচিন। পোনপ্ৰথমে আমি যেতিয়া যাওঁ, প্ৰথম আমি ৰোৱাৰ ক্ষেত্ৰত যদি কওঁ ৰাইচ ট্ৰেন্সপ্লেণ্টাৰটো, তাৰপিছত যদি আমি তাত উইডিং কৰিব লাগে, আমাৰ ওচৰত আছে আপোনাৰ পেডি উইডাৰ আছে, যিকেইটা আমাৰ পেট্ৰলত চলে। তাৰপিছত আছে আমাৰ বেটাৰী অপাৰেটেড স্প্ৰেয়াৰ আছে, যিটো আমাৰ বেটাৰীৰে চলে। তাৰপিছত আছে আমাৰ ৰিপাৰ, যিটো ধান কাটিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে আমাৰ ওচৰত নাই, তথাপিও আমি ফাৰ্মাৰ্ছৰ ওচৰত ডেমনষ্ট্ৰেশ্যন কৰিছোঁ কেনেকৈ ধান শুকাব পাৰি। আৰু আমাৰ ওচৰত আছে আপোনাৰ থ্ৰেচাৰ। নাইকিয়া হয়। একচুৱেলি আমি যিটো ডেমনষ্ট্ৰেশ্যন দিছোঁ এইটো ছ'লাৰ বাবল ড্ৰায়াৰ বুলি কয়। ছ'লাৰ বাবল ড্ৰায়াৰত কি হয়, আমি কাৰেণ্টৰ ওপৰত মানে হেৰি কৰিব নালাগে, আমি ডিপেণ্ড হ'ব নালাগে। এইটো আমাৰ কি হয়, এটা বেলুন টাইপৰ এটা ষ্ট্ৰাকচাৰ আছে, য'ত আমি আপোনাৰ 500 কেজিৰ পৰা 1 টনলৈকে আমাৰ কেপাচিটি অনুযায়ী দুটা টাইপৰ আছে, এটা 0.5 টন আৰু এটা 1 টনৰ কেপাচিটি অনুযায়ী আমাৰ ছ'লাৰ বাবল ড্ৰায়াৰ আছে। এইটো আমি কি কৰোঁ, ধৰক একেবাৰে সমান ঠাইত আমি ইনষ্টল কৰি পেলাই, সেইটো আমাৰ সূৰ্যৰ তাপৰ দ্বাৰা চলে। তো সেইটো চলাই আমি বৰষুণ আহিলেও বা আমাৰ বেলেগ চৰাই চিৰিকটিৰ পৰা আমি হাত সাৰিব পাৰোঁ শুকাওঁতে। ধানখিনি আমি ভিতৰত ভৰাই দিওঁ, দি পেলাই তাত কিছুমান আমাৰ ফেন আছে, এগজষ্ট ফেন আছে দুখন। সেই ফেনেৰে আমাৰ মানে ধানটোৰ যিটো পানীৰ পৰিমাণ থাকিব লাগে, সেইটো আমি মেইনটেইন কৰিব পাৰোঁ। সাংঘাতিক পাৰ্থক্য আছে। আমি ধৰক যিটো নৰ্মেলি কৰিছিলোঁ, তাত আমাৰ মেনেজমেণ্টটো ভাল নহয়। এতিয়া যিহেতু আমি ধৰক আমি মেচিনেৰে ৰোৱা ধানৰ কথাই কওঁ, যেতিয়া আমি মেচিনেৰে ধান ৰোওঁ, তেতিয়া আমি টাইমত আমি কঠীয়াটো ৰোপণ কৰিব লাগে। 2 নম্বৰতে আমাৰ কি হয়, যিটো লেবাৰ ক্ৰাইচিছ হৈ আছে এতিয়া বৰ্তমান, আমি মেচিনেৰে কৰিলে 1 দিনত আমি 8 পৰা 9 বিঘা আমি ৰোপণ কৰিব পাৰোঁ। কিন্তু আমি যদি নৰ্মেলি আমি ৰোৱনীৰ দ্বাৰা কৰোঁ, সেইটো আমাৰ 5-6 দিন লাগি যায়। তো সেইটো এটা আমাৰ ভাল এডভান্টেজ। 2 নম্বৰতে যেতিয়া আমি মেচিনেৰে ৰোম, তেতিয়া লাইনত ৰোৱা যায়, তেতিয়া আমাৰ ধৰক বন ৰোপণ কৰিবলৈ সুবিধা হ'ব, তাৰ পৰা আপোনাৰ ফাৰ্টিলাইজাৰ দিবলৈ সুবিধা হ'ব। তাৰপিছত আমি কি কৰিম, যেতিয়া আমাৰ ধানখিনি কাটিবৰ হ'ব, তেতিয়া আমি তাক মেচিনেৰে কাটিব পাৰোঁ। যিহেতু আমাৰ ধানখিনি লাইনত থাকিব, আমি ৰিপাৰ ব্যৱহাৰ কৰি বা কম্বাইন হাৰ্ভেষ্টাৰ নতুনকৈ এইটো আহি আছে অসমত, তো এইবোৰ মেচিন আমি ব্যৱহাৰ কৰি একদম সময়মতে আমি তাক ধানটো উপযুক্ত সময়ত আমি কাটিব পাৰিম, উপযুক্ত সময়ত আমি তাক কোৱালিটি মেইনটেইন কৰি আমি মাৰ্কেটিঙলৈ নিব পাৰিম। ভাল পাইছে। এইবাৰ আমি এৰাউণ্ড 70 বিঘা মাটি আমি আমাৰ মেকানিকেল ট্ৰেন্সপ্লেণ্টাৰে আমি কৰিছোঁ, যিটো আমাৰ কাষ্টম হায়াৰিং চেণ্টাৰে কৰিছে অলৰেডি, আৰু মানুহে নিজে আঁকোৱালি লৈছে। কৃষকৰ আয় দুগুণলৈ বৃদ্ধিৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমাৰ ৰাজ্যখনৰ ভূমিৰ উচিত ব্যৱহাৰ হোৱাটো অপৰিহাৰ্য। বহু ক্ষেত্ৰত দেখা যায় যে অসমৰ কৃষকসকলে শালি ধান চপোৱাৰ পিছত মাটিডৰা চন পেলাই থয়। ই যে কেৱল ভূমি সম্পদৰ অপব্যৱহাৰকেই বুজায় তেনে নহয়, ই হৈ পৰিছে ৰাজ্যৰ কৃষি অৰ্থনীতিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
ভূমিৰ উচিত ব্যৱহাৰৰ বাবে প্ৰত্যেকখন জিলাতে একেধৰণৰ চিন্তা চৰ্চা ফলপ্ৰসূ নহবও পাৰে। আনকি একেখন জিলাৰ ভিতৰতেই থকা কৃষি জলবায়ুৰ যি তাৰতম্য, সেই তাৰতম্য অনুযায়ী হাতত ল'বলগীয়া ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাটো বাঞ্ছনীয়। উদাহৰণস্বৰূপে জিলা এখনৰ ভিতৰতে দ কৃষিভূমিত যদি ধান চপোৱাৰ পিছত পুনৰ ধান খেতি অৰ্থাৎ পেডি ফল'ড বাই পেডি এক কৃষি অনুক্ৰম হ'ব পাৰে, আন কিছু অঞ্চলৰ বাবে হয়তো ধানৰ পিছত শাক পাচলিৰ খেতি কৰাটোহে বেছি ফলপ্ৰসূ বুলি চিহ্নিত হ'ব পাৰে। মুঠৰ ওপৰত যি ধৰণৰ ক্ৰপিং ছিষ্টেমেই হাতত লোৱা নহওক কিয়, বছৰি অন্তত একেডৰা মাটিতে দুটা খেতি কৰিবলৈ লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই। সুখৰ খবৰ যে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কৃষকসকলে ইতিমধ্যে একেডৰা মাটিতে বছৰি ৩-৪টা খেতি কৰি এইটো প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে যে কৃষি এক লাভজনক বৃত্তি আৰু অসমত অনায়াসে বছৰজুৰি একেডৰা মাটিতে বিভিন্ন ধৰণৰ খেতি কৰা সম্ভৱ। নলবাৰী জিলাৰ কৈঠালকুছি অঞ্চলত চন পৰা মাটিৰ উচিত ব্যৱহাৰৰ লক্ষ্যৰে স্থানীয় মহিলা কৃষকসকলক উৎসাহিত কৰি হাতত লৈছে এক শস্য ক্ৰমসূচী। বিজ্ঞানসন্মতভাৱে নলবাৰী জিলাৰ বাবে উপযোগী শস্যক্ৰম সূচী হ'ল বড়ো ধান কৰা মাটিত বড়ো ধান চপোৱাৰ পিছত বানাক্ৰান্ত অঞ্চলত আলু খেতি। এনেবোৰ ব্যৱস্থাৰে একেডৰা মাটিতে অনায়াসে বছৰটোত 2টা বা 3টা খেতি কৰা সম্ভৱ। কৈঠালকুছি অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক মুকুল শৰ্মাই নলবাৰী জিলাৰ মধ্যমীয়া অঞ্চলসমূহত ল'ব পৰা শস্য ক্ৰমসূচীসমূহত শালি ধান চপোৱাৰ পিছত কৰিব পৰা সৰিয়হ খেতি, গ্ৰীষ্মকালীন ধান খেতি, আলু খেতি সম্পৰ্কে এনেদৰে জানিবলৈ দি কয় যে এনেবোৰ কামৰ বাবে প্ৰয়োজন সাপেক্ষে মূলধনৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আৰু বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ফচল বীমা আঁচনিৰ সুবিধা ল'বলৈ কৃষকসকল আগবাঢ়ি অহা উচিত। নলবাৰী জিলাৰ কৈঠালকুছি অঞ্চলৰ এই যি বেছিমাৰী গাঁৱৰ এই বিস্তৃত কৃষি অঞ্চলত আমি লগ পাইছোঁ কৈঠালকুছি কৃষি চক্ৰ এলেকাৰ এগ্ৰিকালচাৰ এছিষ্টেণ্ট আমাৰ মুকুল শৰ্মা ডাঙৰীয়াক। মিষ্টাৰ শৰ্মা, এই যে নলবাৰী জিলাত আমি দেখিছোঁ বহুত মাটি চন পৰি থাকে, বৰক্ষেত্ৰী মুকলমুৱা অঞ্চলত যদিও যথেষ্ট খেতি হয়, আমাৰ বাকী অঞ্চলত ধান খেতি কৰাৰ পিছত মাটি চন পৰি থাকে, তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ এলেকাটোত কি ব্যৱস্থা লৈছে? মই ভাবিলোঁ কি শালি খেতি কৰাৰ পিছত মাটিখিনি খেতি মাটিখিনি এনেই পৰি থাকে, উদং মানে ক'ৰবাত যদিও সৰিয়হ খেতি অলপ চলপ কৰে, কিন্তু ধান খেতি প্ৰায় নহয় বুলিয়ে ক'ব পাৰি। এই ক্ষেত্ৰত মহিলাসকলক আগবাঢ়ি আহিল। আমিও কৃষি বিভাগৰ পৰা অলপমান ভাবিলোঁ যে আমি এওঁলোকক অকণমান দিহা পৰামৰ্শ সহযোগ কৰিলে নিশ্চয় ইয়াতে শালি খেতিৰ নিচিনাকৈয়ে আমি আগতীয়া আহু এই ধৰণৰ আমি খেতি কৰিব পাৰিম। সেই বুলি আমি ভাবি মহিলাসকলৰ লগত লগ লাগি তেখেতসকলক আমি সহায় অলপমান পৰামৰ্শ দিলোঁ আৰু তেওঁলোকে এই অনুপাতে আগবাঢ়ি গৈ শালি খেতি আগতীয়া আহুৰ এই খেতিখিনি আৰম্ভ কৰিছে। আগতীয়া আহুৰ কি কি জাত ব্যৱহাৰ কৰিছে তেওঁলোকে? ইয়াতে এৰাইজটো হাইব্ৰিড ধান এৰাইজ ব্যৱহাৰ কৰিছে আৰু CR 505 ব্যৱহাৰ কৰিছে আৰু এটা লোকেলি লালগংগা বুলি এইটো ধানো ব্যৱহাৰ কৰিছে। এতিয়া এই CR 505 এইবিলাক একদম নতুন ধান হয়। এই জাতবিলাক আপোনালোকে মানে কেনেকৈ এইটো ডেমনষ্ট্ৰেশ্যন হিচাপে ব্যৱহাৰ কৰিছে ন? এইটো ডেমনষ্ট্ৰেশ্যন হয় আৰু ইয়াৰ পৰা আমি আমাৰ এক্সপাৰ্ট কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলে দিয়া পৰামৰ্শ দিছে আৰু আমিও যিমান পাৰোঁ ইয়াৰে হেৰিটো চাই এখনসকলক কেনেকৈ এইটো মানে ব্ৰডকাষ্টিং কি ট্ৰান্সপ্লেণ্টিং কৰিব লাগে, কেনেকৈ চিড ছয়িং কৰিব লাগে, এইবিলাক শিকাই দিছোঁ আৰু কিমান ডিউৰেশ্যন এইবিলাকো আমি শিকাই দি এওঁলোকৰ এই বিষয়ে আগবঢ়াই দিছোঁ। আলুৰ ক্ষেত্ৰত কি জাত ব্যৱহাৰ কৰিছে? আলুৰ ক্ষেত্ৰত একেলগে লোকেলি কিছুমান জাত ব্যৱহাৰ কৰিছে আৰু সেন্দুৰী জাতটো আনিছে, কফি সেন্দুৰী জাতটো। আৰু বাকী সৰিয়হৰ ক্ষেত্ৰত? সৰিয়হৰ ক্ষেত্ৰত এটা ওখ জাত আমাৰ দিয়া গৈছিলে, NRC HB 101 এই জাতটো দিয়া গৈছিলে আৰু TS 36 এই জাত দুটা দিয়া গৈছিলে। কোনটো জাত বেছি ভাল হ'ব বুলি ভাবিছে? NRC HB 101 এই জাতটো ভালেই হৈছে আৰু তাতকৈ TS 36 এইটোতো লোকেলি হৈয়ে থাকে, এইটোও ভাল হৈছে, কিন্তু মই ভাবোঁ যি NRC নতুন জাতটো বেছি ভাল হৈছে। এতিয়া এই যে আপুনি বিস্তৃত অঞ্চলত আপোনালোকে এনেকৈ ৰবি শস্য খেতি কৰিলে, ইয়াৰ পিছত এই চপোৱাৰ পিছত এই মাটিখিনিত কি খেতি কৰিব?
ইয়াৰ পিছত চপোৱাৰ পিছত আকৌ বাৰিষা অহাৰ সময়খিনিতে মানে শালি খেতিৰে হেৰি এটা হ'ব। শালি খেতিত কি খেতি কৰে? শালি খেতিত তেওঁলোকে ৰঞ্জিত, আইজং আৰু মানে বাহাদুৰ এইবিলাক ধানৰ খেতিয়ে মানে কৰে ইয়াতে। এতিয়া আপোনালোকৰ ইয়াতে কেভিকে নলবাৰী আছে, কেভিকে নলবাৰীৰ লগত আপোনালোকৰ সম্পৰ্কটো কেনেকুৱা? কেভিকে নলবাৰীৰ লগত আমাৰ সম্পৰ্ক আছে আৰু এই বিষয়ে আমি তেওঁলোকক অৱগত কৰিছোঁ আৰু তেওঁলোকেও আমাক যথেষ্ট পৰিমাণে দিহা পৰামৰ্শ দি আমাৰ মহিলাসকলকো উৎসাহিত কৰিছে আৰু আমাকো যিখিনি পাৰে শিকাই মানে দিছে ইয়াতে। আৰু খেতিয়কসকলক যেতিয়া সোধা যায় তেওঁলোকে কয় যে তেওঁলোকৰ মূলধনৰ এটা ডাঙৰ সমস্যা আছে। এই ক্ষেত্ৰত আপোনালোকে বেংকৰ লগত কিবা যোগাযোগৰ? এইটো হয়, খেতিয়কসকলে মানে আজিকালি অলপ খৰচী হয় যে হাল মৰা এইবিলাক ট্ৰেক্টৰাইজেশ্যনে হয়, পানী যোগান ধৰা, আৰু যেতিয়া খৰালি মাহত খেতি কৰা হয় তেতিয়াতো অলপমান বেছি খৰচটো পৰিয়ে যায়। পানীৰ কাৰণে আমি এক্সট্ৰাকৈ দিব লাগে, বাৰিষা হ'লেতো কথাই নাই, প্ৰকৃতিয়ে আমাক দি দিয়ে। এইকাৰণে এই বিষয়ে আমি অলপ আৰ্থিক অৱস্থাটোৰ কাৰণে চাই আমি বহুতকে আমি KCC বেংকৰ লগত যোগাযোগ কৰি দিছোঁ আৰু KCC মানে লোৱাৰ ক্ষেত্ৰত আমি সহায় কৰিছোঁ আৰু বহুতেই KCC ধনেৰে এইবিলাক আৰম্ভ কৰিছে আৰু আগবাঢ়ি গৈছে। কিন্তু মিষ্টাৰ শৰ্মা, আমাৰ এই যিবিলাক খেতিয়ক, থলুৱা খেতিয়ক, এই খেতিয়কসকলে আপোনালোকক বিচাৰেনে? মই এই ক্ষেত্ৰত টেকনিকেলি হিচাপে গোটেই নিবিচাৰা, মোক বিচাৰে। মই মোৰ ক্ষেত্ৰতে কওঁ, এখেতসকলে যিটো কিবা টান পাই পোক পৰিছে মোক ইনফৰ্ম কৰে। এই আলুত মানে ব্লাইটৰ হেৰি আছে, কেনেকুৱা ঔষধ দিব, কেনেকৈ দিব, কিমান মিহলি কৰিব, 1 লিটাৰ পানীত কিমান গ্ৰাম ঔষধ দিব, কি ধৰণৰ হেৰি দিব, হেৰিটো দিব, এইবিলাকৰ বিচাৰে। আৰু উন্নত জাতৰ ক্ষেত্ৰতো এখেতসকলে আমাৰ লগত আলোচনা কৰিছিলে, কেনেকৈ কি জাত দিলে আমাৰ বেছি মানে উৎপাদন হ'ব। গতিকে এই ক্ষেত্ৰত মোক বিচাৰে আৰু মই প্ৰায় আহি আছোঁ আৰু আপোনালোকে গম পাইছে ইয়াতে আহি আছোঁ আৰু বিচাৰে বুলি মই ভাবোঁ। মই ইয়াত বানপানী হয় নেকি? বানপানী হয়। শালি ধানৰ খেতিত বহুত বেছি বৰষুণ যেতিয়া হ'ব, আমাৰ ভাষাত মানে খাওঁতা ধৰা বুলি কয়, 6-7 দিন যদি একেৰাহে বৰষুণ দি থাকে তেনেহ'লে ইয়াৰ কাষতে এটা নদী আছে, নদীটোৰ পানী মানে উফৰি আহে আৰু সেই পানীয়ে অঞ্চলটো বুৰাই পেলায়। তেতিয়া কেইদিনমান পিছত অৱশ্যে গুচিও যায় পানীখিনি, তাৰপিছত শালি খেতি কৰিলে বহুত ভালো হয়। কিন্তু আপোনালোকে এই যে বানপানীৰ সমস্যাটোৰ কাৰণে ক্ৰপ ইঞ্চুৰেঞ্চ ব্যৱস্থাটো আছে? সেইটো আমি যোৱাবাৰ আমি কৰিছোঁ, আমি বহুত ইঞ্চুৰেঞ্চ কৰিছোঁ। মই প্ৰায় 500টা কৃষকৰ পৰিয়ালৰ ইঞ্চুৰেঞ্চত জমা দিছিলোঁ। এইবিলাক আমি অফিচত জমা দি তেওঁলোকক ফৰ্ম দিওঁ। এটা ইঞ্চুৰেঞ্চ কোম্পানীৰ মানুহবিলাকো আমাৰ লগত যোগাযোগ কৰে আৰু আমি ফৰ্মবিলাক দি তেওঁলোকৰ ডকুমেণ্টছ দি পেলাই আমি জমা দি দিওঁ ইঞ্চুৰেঞ্চ। আৰু কৃষকসকলৰ মাটি পৰীক্ষা কৰাটো আজিকালি বৰ প্ৰয়োজনীয়। মাটি পৰীক্ষা কৰা হয়, আমাৰ অফিচতো আছে। আমি এনেকৈ মাটিও কালেকশ্যন কৰোঁ আৰু কিছুমান NGOও এনেকুৱাকৈ মাটি লৈ যায়, তেওঁলোকক পৰীক্ষা কৰি দিয়ে, এইটোও ব্যৱস্থা আছে। আৰু মাটিৰ যিটো স্বাস্থ্য পৰীক্ষা প্ৰমাণপত্ৰ, ছয়েল হেল্থ কাৰ্ড, সেইটোও দিয়া যায়। সেইটো মানুহবিলাকে পাইছে, কামত আহিছে আৰু সেইমতে তেওঁলোকে কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰে আৰু কিছুমানে অলপ হেৰিও কৰে। কিন্তু প্ৰায় ক্ষেত্ৰতে তেওঁলোকে এই ধৰণত কেনেকৈ কি ড'জত সাৰ দিব লাগিব এনেকুৱাকৈ এইটো দি দিয়ে। বাইদেউ, মই ভিতৰলৈ আহিব পাৰোঁনে? হয়, আহকচোন। আপুনি কাঠফুলা কিনিবলৈ আহিছে নেকি? নহয়, মই আপোনাৰ গেটতে আপোনাৰ মাছৰুম খেতিৰ বেনাৰখন দেখিয়ে সোমাই আহিলোঁ। হয়, আচলতে বহুত দিনৰ পৰা মোৰ এই মাছৰুম খেতিটো কৰাৰ ইচ্ছা আছে। বোলো মই আপোনাক কেনেকৈ কৰে কি এইখিনি কথা সুধি চাওঁ। আমি আচলতে মাছৰুম খেতিটো বহুদিনৰ পৰাই কৰি আছোঁ আৰু এইটো অতি সহজেই কৰিব পাৰি। বৰ বেছি কষ্ট নাই এই খেতিটো কৰিবলৈ। এবাৰ কৰাৰ পিছত 3 মাহলৈকে আপুনি কষ্ট নকৰাকৈ ইয়াৰ পৰা উপাৰ্জন পাই থাকিব। আমি বনোৱা এই চিলিণ্ডাৰৰ পৰাই 3 মাহলৈকে ইয়াৰ ফচল উৎপাদন হৈয়ে থাকে। আপোনাৰ কোঠালিটো আকাৰ অনুযায়ী যিমান পৰিমাণৰ আপুনি চিলিণ্ডাৰ বনাব পাৰিব, সিমানে আপোনাৰ ব্যৱসায়টো লাভজনক হৈ থাকিব। গতিকে বুজিলে নহয়, 3 মাহলৈকে আপুনি কষ্ট নকৰাকৈ ফল পাই থাকিব। বাহিৰৰ বেনাৰখনত দেখিলোঁ জৈৱিক পদ্ধতিৰে আপুনি খেতিটো কৰে। হয়। আচলতে এই জৈৱিক পদ্ধতিটো কেনেকৈ কৰে? আমি জনাত এই খেতিটো ৰাসায়নিকভাৱেও কিছুমান ঠাইত কৰা হয়। উৎপাদন বেছি হয় তেতিয়া, কিন্তু আমি সেইটো নকৰি জৈৱিকভাৱেই কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়ালৈকে। কাৰণ আজিকালি সকলো খেতিয়ে ৰাসায়নিকভাৱে কৰা দেখা যায়। আপুনি নিশ্চয় জানে, ৰাসায়নিক পদ্ধতিৰে কৰা ফচলসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। সেইটো ভাবিয়ে আমি এই খেতিটো জৈৱিকভাৱে আৰম্ভ কৰিছোঁ আৰু এতিয়াও জৈৱিকভাৱেই কৰি আছোঁ। জৈৱিকভাৱে আমি খেতিটো কৰিবলৈ হ'লে প্ৰথমে আমি খেৰখিনি বইল কৰোঁ, তাৰপিছত বেগবোৰ বনাওঁ, যিবোৰক আমি চিলিণ্ডাৰ বুলি কওঁ। তাৰপিছত এই বেগবোৰত খেৰখিনি দিয়াৰ পিছত আমি স্পনটো দিওঁ।
স্পন মানে আমাৰ যিটো বীজ হয় কাঠফুলাৰ, বীজটো প্ৰয়োগ কৰোঁ। প্ৰয়োগ কৰি পেলাই আমি বেগবোৰ বনাওঁ। এই পদ্ধতিটো প্ৰস্তুত কৰাৰ ঠিক 20 দিনৰ পাছৰ পৰাই কাঠফুলা উৎপাদন হ'বলৈ আৰম্ভ কৰে। আপুনি চিলিণ্ডাৰ বনোৱা বুলি ক'লে মানে এই ওলমি থকা এই বস্তুখিনি নহয় জানো? হয়, এই ওলমি থকা পলিথিনৰ বেগবোৰে আমি চিলিণ্ডাৰ বুলি কওঁ। আৰু বহুত ধৰণৰ কাঠফুলাই আছে, কিন্তু আমাৰ ইয়াত বিশেষকৈ এইটোহে খেতি বেছিকৈ কৰা হয়। এইটোক ৱেষ্টাৰ বুলি কয়। ৱেষ্টাৰৰ খেতি কৰিবলৈ আমাৰ ইয়াৰে জলবায়ুটো খুব উপযোগী। মই নিজাকৈ কাঠফুলাৰ খেতি কৰিম বুলি ভাবিছোঁ। হয়, গতিকে কেনেকৈ কৰিব পাৰি আপুনি অকণমান দিহা পৰামৰ্শ দিব নেকি? আমিও সময়ে সময়ে প্ৰশিক্ষণ দিয়ে আছোঁ। আমাৰ ইয়াতে 100 গৰাকী মহিলাৰ দ্বাৰাও এখন কপাৰেটিভ ছ'চাইটি আছে। ছ'চাইটিৰ দ্বাৰাই আমি ফাৰ্মখন চলাই আছোঁ। আৰু এই ছ'চাইটিৰ আণ্ডাৰতে আমি কাঠফুলাৰ ট্ৰেইনিং দিওঁ। বহু যুৱকে মোৰ পৰা লৈও গৈছে ট্ৰেইনিং, আৰু তেওঁলোকে এতিয়া কাঠফুলাৰ উৎপাদন কৰি আছে। ধন্যবাদ বাইদেউ, আপুনি মোক এইখিনি জনোৱাৰ বাবে। হয়, ধন্যবাদ। মই আকৌ আহিম। হয়, আহিছোঁ। ঠিক আছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।